নমস্কাৰ মই দীপক বসুমতাৰী সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ সো মই আজি আছোঁ হে নিশ্চি ফুলুগুৰিৰ খুব এটা আজিৰ আনন্দৰ বিষয় কাৰণ ইয়াতে বেপ্টিষ্ট মণ্ডলী আৰু ৰিভাইভেল মণ্ডলী দুইটা মণ্ডলী আজি মিলি পেলাই একেলগে প্ৰিটিভিউজ কৰিছে আৰু লগতে কিছু কাৰ্যসূচী ৰাখিছে যিমান পাৰে আপোনালোকক দেখুৱাম আৰু ইয়াতে গোটেই ৰাইজ বহি আছে লগতে খেল খেলি আছে ভালে খেল চলি আছে এসক গোটেই ৰাইজ সো আপোনালোকে চাই থাকিব লগতে তো বল খেল যেটো চলি আছে নমস্কাৰ নিউ কমেন্টেটৰ চিকুকে নাম সো এইটো হ'ব মেডেল আগফালে ধুনীয়াকৈ সজাই ৰখা হৈছে दोनों के बीच बहुत ही जबरदस्त এইফালে জাজমেন্ট ৰখি আছে খুব ভাল লগা এটা দৃশ্য কাৰণ একেবাৰে পাহাৰৰ কিনাৰত আছোঁ মই দেখিছে মোৰ পিছফালে লগতে পাহাৰখন আছে আৰু গোটেই ৰাইজৰ মানে গাড়ী ঘোঁৰা ইয়াতে ভাল লাগিছে মানে ইয়াতে আৰু এইফালে বিভিন্ন ধৰণৰ সজাই পৰা ৰখা হৈছে তো ৰাতিৰ কাৰ্যসূচী তো এইফালে ৰাখি থাকিব তো আমাৰ ব্ৰাদাৰ ৰোমিও আহিছে মোৰ লগত বাকিখিনি আপোনালোকক দেখুৱাই আছোঁ ইয়াতে কেনেকৈ আছে ইয়াতে হ'ব গোটেই নিশাৰ কাৰ্যসূচী ইয়াৰে এজন দাদা আছে যিজন নেকি এই গোটেই মানে যিমান যি হৈ আছে গোটেইখিনি যিটো চোৱা চিতা কৰিছে সেই দাদাৰ লগত অলপ কথা পাতিম দাদা জয় যীশু প্ৰেইজ দ্য লৰ্ড আপোনাৰ শুভ নামটো মোৰ শুভ নামটো হৈছে অমিতাভ চিৰি হয় সো আজি ইমান ধুনীয়াকৈ আপোনালোকে দুয়োটা মণ্ডলী ইয়াতে একেলগে মিলি পেলাই প্ৰীতিভোজ কৰিছে আৰু কেনেকৈ কি অলপ জনালে বেছি ভাল লাগিব আমি আজিৰ প্ৰগ্ৰামটো আমি এনেকৈ অৰ্গেনাইজ কৰিছোঁ হয় যিহেতু আমি বড়দিনত আমি নিজৰ ব্যৱকৈ আমাৰ নিজৰ গীৰ্জাত আমি জন্মদিনটো যীশুখ্ৰীষ্টৰ জন্মদিনটো আমি পালন কৰোঁ হয় আৰু যেহেতু নতুন বছৰটো আমি নিজাববীয়াকৈ আমি নতুন বছৰ আমি উদযাপন কৰোঁ কিন্তু আমি এই বছৰ আমি যিটো নেকি উঠি অহা ল'ৰা ছোৱালী বোলে আমি য়ং জেনেৰেশ্যন যিটো নেকি উঠি অহা আমাৰ সমানীয়া লোকসকলে অলপ আমি আলোচনা বিলোচনা কৰি অলপ আমি একতা হৈ কিনে আমি কথা পাতিলোঁ যে সদায় আমি নতুন এটা মানে আইডিয়া লৈ কিনে য়ং জেনেৰেশ্যন কিবা এটা কৰিলে ভাল হ'ব বুলি আমি দুই মণ্ডলী আমি মিলি কিনে নতুন বছৰটো আমি সকলো উদযাপন কৰোঁ হওক বুলি কৈ আমি মিলি এই কাৰ্যসূচীখন আমি আগবঢ়াই লৈ গৈ আছোঁ এতিয়া আজি ইয়াত আমি আপোনালোকে দেখিবলৈ পাই আছে যেহেতু নতুন বছৰ আমি উদযাপন কৰাৰ লগে লগে আজিকালি চাবলৈ আমি দেখিবলৈ পাওঁ যে খেল ধূলটো বহুত মানে গেম এণ্ড স্পৰ্টটো আমাৰ ফিজিকেলৰ কাৰণে য়াং জেনেৰেশ্যনৰ কাৰণে বহুত মানে ইম্পৰ্টেণ্ট আমি এসপ্তাহ ধৰি আমি ইয়াত কম্পিটিশ্যন আমি লগাই আছোঁ আমাৰ ইয়াত ওমেন যেহেতু মহিলা মাতৃ বিভাগসকল তেখেতসকলে ইয়াত পাৰ্টিচিপেট কৰি আছে কম্পিটিশ্যন ফাইনেল আজি এতিয়া আপোনালোকে দেখিবলৈ পাই আছে আৰু লগতে বুঢ়া টিম সকলেও তেওঁলোকেও মানে আজি ইয়াত ফাইনেল ৰাউণ্ড খেলি আছে তেনেকুৱা বুঢ়া ডেকা তেনেকুৱা অন্য ইয়াত প্ৰতিযোগিতা চলি আছে আৰু তেনেকুৱা আজি ৰাতি ইয়াত আমাৰ কালচাৰছ নাইট হ'ব আৰু আৰ্টিষ্টবিলাককো আমি মাতিছোঁ আজি আমি দিনভৰ আমি ইয়াত সকলোৱে উলহ মালহেৰে নতুন বছৰ 2026 চনক আমি উদযাপন কৰি আছোঁ লগতে আমি যিমান আমাৰ অসমত বসবাস কৰা লোকক আমি সকলোকে আমি উইচ কৰিছোঁ আমাৰ নিচি ফুলুগুৰি আসাম ষ্টেট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু চাৰিদুৱাৰ চাৰ্কল আমাৰ সৰু এটা গাঁৱৰ পৰা মেছেজ আমি পঠাইছোঁ আমি সকলো সমপ্ৰীতিৰে আমি কোনো ধৰ্মীয় হিচাপত হ'লে আমি কোনো ৰিলিজিয়াছ আমি বিভাজন হ'ব নালাগে আমাৰ ঈশ্বৰ এক আমাৰ সকলো বাইবেল এক আমাৰ মেছেজ এক আমাৰ মটো এক আমি সকলোৱে মিলি কিনে আমি উঠি অহা য়াং জেনেৰেশ্যন ল'ৰা ছোৱালীবিলাকক আমি সৎ পথত নিব লাগে আগুৱাই নিব লাগে এইখিনিয়ে মোৰ ক'বলৈ থকা সো দাদা এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আজি দুটা মণ্ডলী এনেকৈ হৈ পেলাই খুব এটা ধুনীয়া আনন্দৰে গোটেইখিনিয়ে এটা প্ৰীতিভোজ ৰখা হ'ল তো তাৰপিছত মোৰ ফালৰ পৰা আপোনালোকক এটাই সুধিবলগীয়া কাৰণ যে এই যিটো একতা এই একতাটো তো সদায় এনেকৈ ৰাখিবলৈ আপোনালোকে ইচ্ছা কৰেনে
এই একতাটো মানে আমি ভৱিষ্যলৈকে ৰাখিম বুলি আমাৰ নৱপ্ৰজন্মই এটা আমি প্ৰীতিভোজ খালে নহ'ব, কিন্তু তাৰো এটা কিবা এটা উদ্দেশ্য থাকিব। আমাৰ ফুলগুৰি গাঁওখন আজি 48 বছৰ ধৰি যোনজন নেকি এজন পালকে কাম কৰি চলাই আছিলে বৰ্তমানলৈকে, তাক আমি অলপ জনা কেইজনমান ল'ৰাই আমি 1-2 টকা হ'লে পইচা কালেকশ্যন কৰি এখন নতুন স্কুটিও তাক মানে এটা আমি পুৰস্কাৰ হিচাপত তাক দিয়া হৈছে। সি 48 বছৰ পালক কৰাৰ কাৰণে, ঈশ্বৰৰ কাম কৰাৰ কাৰণে আমি এটা স্কুটি এটাও দিয়া হৈছে, আপুনি চাব পাৰিব। ইমানে তাৰ কাৰণে বিতং নামটো চাম্বৰ নামকে মানে আমি নৱপ্ৰজন্ম হিচাপত আমাৰ ফুলগুৰি গাঁৱৰ যুৱক যুৱতীয়ে চবেই মিলি জুলি 1-2 টকা কালেকশ্যন কৰি তেওঁক মানে দিয়া হৈছে। 2 মণ্ডলী মিলি কিনে আমি তেখেতক ঈশ্বৰৰ কাৰ্যৰ কাৰণে, প্ৰভুৰ কাৰ্যৰ কাৰণে চলাবৰ কাৰণে তেখেতক আমি পুৰস্কাৰ হিচাপত নতুন বছৰত এটা গিফ্ট এটা আমি তেখেতক আমি দি দিছোঁ। ঠিক আছে, সঁচাকৈ খুব ভাল লাগিল 2 মণ্ডলী মিলি এজন ব্যক্তিক এনেকৈ এটা উপহাৰ দিয়াটো খুব এটা ডাঙৰ কথা, খুব ভাল কথা, গৌৰৱৰ কথা। কাৰণ যিহেতু বয়স হৈ গৈছে, বয়স হৈ যোৱাৰ লগে লগে আজি কিছুমান তো কাম কৰোঁ বুলিয়ে কৰিব নোৱাৰি ন, তো তেনে ক্ষেত্ৰত আপোনালোকে এটা ভাল এটা উপহাৰ দান দিছে, তো ধন্যবাদ জনালোঁ আপোনালোকক, ভাল লাগিল। अच्छा लगा, कोई बात नहीं, अपना अपना जीत हार तो होता ही है, यहाँ हम लोग दुखी मत होइए। ভগতির যাত্রী আমি যাও আমি আগুৱাই সবে মিৰি খ্ৰীষ্টৰ ক্ৰুচত সাৱতি যা নতুন দিনৰ নতুন পোহৰে
তুমি আজি
কাষত প্ৰভু যিছু মৰমেৰে মাতিছে মৰমেৰে মাতিছে মৰমেৰে মাতিছে মৰমেৰে মাতিছে জীৱনয় অনন্ত জীৱন মোৰ প্ৰিয়তম জীৱনে অনন্ত জীৱন যিশুৱে ক'লে মই হয়তো আৰু বাজিব যিশুৱে ক'লে মই হয়তো আৰু বাজিব মই জীৱ যুগে নগরে গুণামুরে বাঁধয় গুণামুরে বাঁধয় না পাবা অনন্ত জীবন মুরে বাঁধয় জীবন মুরে বাঁধয় না পাবা অনন্ত জীবন মুরে বাঁধয় জীবন মুরে বাঁধয় না পাবা যিশুৱে ক'লে নতুনকৈ জন্ম নাপালে বোলো নাপালে স্বৰ্গৰ ৰাজ্য নাপাবা সোণামুৰে বান্ধৈ সোণামুৰে বান্ধৈ জীৱনমুৰে বান্ধৈ জীৱনমুৰে বান্ধৈ যিশুৱে ক'লে এবাৰ চুৰ কৰি এবাৰ চুৰ কৰে যিশুৱে ক'লে মই সত্য জীৱন হয় নহয় বোলো জীৱন মোৰ যোগে নগ'লে নাপাবা পৰিত্ৰাণ Captain Bapumaja Rambo 10,000 को रिसीव कर रहा हूँ रिसीव कीजिएगा Solo